চেণ্ট্ৰেল ৰেঞ্জ ঘাট আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন ৰেঞ্জ পানীভঁৰাল এটা অপাৰেশ্যনত যায় আৰু 5জন মানুহ আটক কৰে। তেখেতসকলে অলৰেডি আগতেও এনেকুৱা খবৰ আছিল, কিন্তু ধৰিব পৰা নাছিলে। সিহঁতি জাল পাতি তেখেতসকলে জাল পাতি মানে মাছ হেৰি ধৰে, আপোনাৰ চৰাই ধৰে। গোটা পচা কৰা চৰাই কি কৰে তেখেতসকলে খায় আৰু বিক্ৰী কৰে এনেকৈ বুলি কৈছে। তো এই কটন পিগমি কুজ চৰাই এইটো এনেকুৱা ধৰণৰ ইয়াতে হেৰি চৰাইটো তেখেতসকলে ধৰি এটা পোৱা গৈছে আৰু এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ মতে এইটো আপোনাৰ প্ৰটেক্টেড স্পেচিছ হয়। তো বন আইন তেখেতসকল উলংঘা কৰিছে, সেইটো কাৰণে তেখেতসকলক আজি এৰেষ্ট কৰা হৈছে। তেওঁলোক কৰ হয় কি কেইজনক আটক কৰা হৈছে? হয়, আমি ভোলাবাৰী বিলৰ ওচৰত তেখেতক আটক কৰিলোঁ। তেখেতসকল নংকে জাপৰি জেগা হয় আৰু এজন হৈছে বৰজাৰণী ইয়াৰে। 2জনক আটক কৰা হৈছে। 5জন এতিয়ালৈকে হেৰি কৰা হৈছে, আটক কৰা হৈছে। নামটো হৈছে মহম্মদ চেইফুল ইছলাম, আনোৱাৰ হুছেইন, শামছুৰ আলী, আবুল হুছেইন আৰু শুকুৰ আলী। তেখেতসকলক ইনভেষ্টিগেশ্যন এতিয়া আমি কৰি আছোঁ। জাল আমি উদ্ধাৰ কৰিছোঁ, হেৰি ধৰা চৰাই ধৰা। তাৰপিছত চৰাই এটা পাইছোঁ, লাইট বাৰ্ড। তাৰপিছত আৰু এনেকুৱা ধৰণৰ ইকুইপমেণ্ট চিজ কৰা হৈছে। বিলত আছিলে নেকি? হয়, কাজিৰঙা 6 এডিশ্যনৰ ওচৰত আমাৰ বিল আছিলে, ভোলাপতা বিল বুলি কয়। এই পাৰত তেখেতসকলে চৰাই ধৰি আছিলে, তেতিয়াতো আমি পৰিভ্ৰমী চৰাই নে অলপ বিলুপ্ত প্ৰায় চৰাই? এইটো অলপ এইটো ইয়াতে ব্ৰিডিং ইয়াতে কৰে। এইটো হেৰি মানে মাইগ্ৰেটৰী স্পেচিছ হয়, বহুত দূৰৰ পৰা নহয়, কিন্তু আফগানিস্তান এনেকুৱা ধৰণৰ